টংলাত ওদালগুৰি জিলা বৰ্মন কছাৰী ঐক্য মঞ্চ আৰু মহিলা মঞ্চৰ যৌথ উদ্যোগত সংবাদমেল সম্বোধন। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সংগঠনটোৰ। নমস্কাৰ, আমাৰ দূৰদৰ্শন বা মিডিয়া বন্ধুসকল। মাটিখিনি তাৰমানে আমাৰ যিটো নেকি বৰ্মন কছাৰী জাতীয় সমিতিৰ মাটি, সেই মাটিখিনি তেওঁলোকে জোৰ জুলুমকৈ লোৱাৰ কাৰণে এটা প্ৰয়াস চলাই আছে। সেই প্ৰয়াসৰ যোগেদি তেওঁলোকে নিজৰ যিটো নেকি স্বাৰ্থ, সেই স্বাৰ্থ আদায়ৰ হেতু তেওঁলোকে অহৰহ চেষ্টা চলাই যাই আছে। গতিকে সেইটো আমি পধ্যে হ'ব দিব নোৱাৰোঁ, কাৰণ আমাৰ বৰ্মন কছাৰী জাতীয় সমিতিৰ নামত আমাৰ সেই ভূমিটো সংৰক্ষণ কৰি থকা হৈছে। আজি প্ৰায় 1962 চনৰ পৰাই তাৰমানে আমাৰ যিটো নেকি আগৰ পূৰ্বপুৰুষ তেওঁলোকে অথচ ৰক্ষণাবেক্ষণ দি আহি আছে। আজিলৈকে আমি সেইটোক লৈ ব্যস্ততা আছোঁ। গতিকে তাৰে মাজত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে দুৰ্গা পূজাৰ ক্ষেত্ৰত তেওঁলোকে আগতো দুৰ্গা পূজা কৰিছিলে, কিন্তু দুৰ্গা পূজা বৰ্তমান বাদ দি কিনে আমাৰ যিটো নেকি বৰ্মন কছাৰীৰ জাতীয় সমিতিৰ মাটি বা ভূমি, সেই ভূমিটো দখলৰ ক্ষেত্ৰত তেওঁলোকে অহৰহ চেষ্টা চলাই যাই আছে। কাৰণটো তাতে এটা কিছুমান ৰহস্যপূৰ্ণ কথা। সেই ৰহস্যপূৰ্ণ কথাটো হ'ল কি যে আমাৰ বৰ্মন কছাৰী মানুহখিনি তাৰমানে কাৰো মাটি সম্পত্তিৰ প্ৰতি লোভ বা আশা আকাংক্ষা নাই, কিন্তু আমাৰ বৰ্মন কছাৰী জাতিৰ যিটো ভূমি, তেওঁলোকে তাৰমানে বহুত তাৰমানে প্ৰলোভন, বিভিন্ন দিশত তাৰমানে প্ৰলোভন সৃষ্টি কৰি আলোড়ন কৰি ধৰক সীমাৰ বেৰ লংঘন কৰা বা চিয়াৰ ডাঙা তেনেধৰণৰ কিছুমান কাৰ্যত লিপ্ত কৰি তেওঁলোকে জোৰ জুলুম হিচাপে মাটিখিনি কাঢ়ি নিয়াৰ বাবদ তেওঁলোকৰ প্ৰয়াস। কাৰণ সেইটোৱে আমি বিচাৰিছোঁ যে সেই ভূমিটো আমি কোনো পধ্যেও আমি দিব নোৱাৰোঁ, কাৰণ যিহেতু আমাৰ জাতীয় সমিতিৰ নামত আছে। আমি সেইটো যদি প্ৰয়োজন হয় আমি জিলা সমিতি তথা ট্ৰাইবেল সংঘ বা বৰ্তমান অসম চৰকাৰৰ সহযোগ লোৱাৰ কাৰণে বাধ্য হ'ম বুলি। ওদালগুৰি জিলা হৰিচিঙা চক্ৰৰ অন্তৰ্গত 2 নম্বৰ ৰাজাগাঁও গাঁৱৰ মাটিত 1952 চনৰ পৰা আমাৰ বৰ্মন কছাৰীসকলে চৰক পূজা কৰি আহিছিল আৰু সেই মাটিতে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ হৈ আছিল। কিন্তু আজি কিছুদিন আগত তাৰে দুষ্কৃতি কিছুমান মানুহে তাৰে JCB লগাই মাটিটো দখল কৰাৰ কাৰণে চক্ৰান্ত কৰি আছে। কিন্তু আমি কিছুদিন আগতে ট্ৰাইবেল সংঘ, বৰ্মন কছাৰী সংগঠনসমূহে গৈ আমি তাতে আমি সিহঁতৰ লগত আলোচনা কৰি কৈছোঁ যে এই মাটিখিনি কোনো পধ্যেই আপোনালোকক দিয়া নহ'ব। কিন্তু আমাৰ মানুহখিনি চাৰিওফালে বেৰা দিয়া হৈছিল, কিন্তু তাৰে মানুহখিনি আহি হেঙাৰ বেৰাখিনি সিহঁতে কাটি দিছে আৰু সিহঁতে আমাকে কৈছে যে বৰ্মন কছাৰীসকলে আমাৰ মাটিখিনি দখল কৰিব নাহিছে। যিহেতু সেই মাটিখিনি আমাৰে হয় আৰু আমাৰ মাটি আমি কিয় দখল কৰিব যাওঁ? আমি নিজে বৰ্মন জাতীয় ঐক্য মঞ্চ এটা বেনাৰ লগা হৈছিল যে এই মাটিটো আমাৰ সংৰক্ষণৰ কাৰণে, নিজৰ মাটি নিজে দখল কৰিব যোৱা নাছিলোঁ, আমি সংৰক্ষণ কৰিব গৈছিলোঁ। আজি বৰ্তমানত খিলঞ্জীয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি ৰক্ষাৰ কাৰণে আজি অসম চৰকাৰে যি ভূমিকা লৈছে, চাৰিওফালে উচ্ছেদ অভিযান চলাই আছে। আজি যদি আমাৰ ভূমি, আমাৰ মাটি যদি ৰক্ষা নহয়, তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে অসম চৰকাৰৰ আইনী ব্যৱস্থা ল'ব আমি বাধ্য হ'ম। যদি ভাৰতীয় সংবিধানে কয় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, বৰ্মন কছাৰীসকলৰ মাটি, খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি আন সম্প্ৰদায় যেতিয়া তেতিয়া জোৰ জুলুমকৈ ল'ব পাৰে, যদি সংবিধানৰ উল্লেখ আছে, তেতিয়াহ'লে তাত আমি ক'বলগীয়া একো নাই। এইখিনি 1952 চনৰ পৰা সেইটো মাটিটো আগত আছিল আমাৰ, তেতিয়া আমাৰ সংগঠন নাছিল, আমাৰ তাত বৰ্মন কছাৰীসকলে ব্যৱহাৰ কৰি আহিছিল। তাত জাতীয় সমিতিয়ে তাতে আৰু তেতিয়া সংগঠন জন্ম হোৱা নাছিল, সেইখিনি চব বৰ্মন মানুহখিনিয়ে আছিল। তাৰপিছত আমাৰ জাতীয় সমিতিৰ নামত মাটিখিনি এলাটমেণ্ট হৈছে আৰু কিছুমান দুষ্কৃতিকাৰীয়ে তাতে দুৰ্গা পূজা কৰিম বুলি সিহঁতে এইটো চক্ৰান্ত আৰম্ভ কৰিছে। ৰাস্তাৰ লগত সিহঁতে জংঘল JCB লগাইছে জংঘলত, কিন্তু পূজাটো জংঘলত নকৰে। যদি পূজা কৰিব লাগিছিল ৰাস্তাৰ লগত কৰিব লাগে, সিহঁতে জংঘলৰ মাজতে JCB লগাইছে, নিশ্চয় তাতে কুচক্ৰান্ত আছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com